প্ৰিয় দৰ্শক যোৱা কিছুদিনত আমি যদি চাওঁ তেনেহ'লে আমি দেখিম যে জুবিন গাৰ্গৰ বিষয়টোৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো বক্তব্য সেই বক্তব্যৰ কিছু হাল সলনি হৈছে তেওঁ পূৰ্বে যিখিনি বক্তব্য দিছিল সেই বক্তব্যৰ কিছু এতিয়া উলুটা স্থিতি লোৱা যেন কৰবাত অনুমান হৈছে হঠাৎ মুখ্যমন্ত্ৰীয়ে যে এক প্ৰকাৰ এই পাভলুটি মৰাৰ ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে কিয় হৈছে তেখেতে আগতে কোৱা কথাখিনি পাহৰি গৈছে নে ইচ্ছাকৃতভাৱেই আগৰ কথাখিনি তেওঁ এতিয়া সলনি কৰিব বিচাৰিছে ন্যায়ালয়ে আগন্তুক দিনত কি স্থিতি ল'ব সেয়া আমি সকলোৱে অপেক্ষাৰত কিন্তু ন্যায়ালয়ে ন্যায় প্ৰক্ৰিয়া যেটো ত্বৰান্বিত কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যেটো সহযোগিতা বিশেষকৈ ফাষ্ট ট্ৰেক আদালত গঠনৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে যিখিনি কথা কৈ থৈছিল এতিয়া তেখেতে কোনখিনি কথা কৈছে ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বে যিখিনি কথা কৈছিল এতিয়া তেখেতে কোনখিনি কথা কৈছে এই সন্দৰ্ভতো আজিৰ অভিমতত আমি কিছু কথা আলোকপাত কৰিম ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ শিল্পী সমাজৰ যেটো ভূমিকা আজিৰ দিনত এই সমাজ খবৰ সময়ত আমি সেই সন্দৰ্ভতো কিছু কথা আলোকপাত কৰিম মই প্ৰথমতে দৰ্শকসকলক মুখ্যমন্ত্ৰীৰ দুটা বক্তব্য দেখুৱাব বিচাৰিছোঁ বিশেষকৈ জুবিনক যেটো আমি হত্যা কৰা হ'ল বুলি প্ৰথম মুখ্যমন্ত্ৰীৰ মুখত শুনিছিলোঁ তাৰ পিছত যেতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে যেটো কথা কৈছিল আনকি এতিয়া নিৰ্বাচন আহি আছে নিৰ্বাচন কেন্দ্ৰিক কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ থৈছিল আৰু এতিয়া সেই একেজন মানুহে যোৱা পৰহি যেটো কথা কৈছে তাৰ এটা সম্পূৰ্ণ উলুটা কথা কৈছে জুবিন গাৰ্গক ফেচবুক পোষ্টৰ যোগেদি তেখেতে নিজেই কৈছিল যে জুবিনক আমি ন্যায় দিমেই আৰু যদি ন্যায় দিব নোৱাৰোঁ ২৬ নিৰ্বাচনৰ পূৰ্বে তেতিয়াহ'লে আমাক ভোট দিব নালাগে কিন্তু একেজন মানুহে এতিয়া পৰহি দিনাখন তাৰ এটা উলুটা কথা কৈছে কি কৈছে তেখেতে মই দুইটা বক্তব্য আপোনালোকক আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰোঁ চাওক যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰিম আমি যদি ন্যায় কোৰ্টে দিয়ে আৰু কোৰ্টেটো ইলেকশ্যন নেখেলে মই কৈছো কি ন্যায় কোনে দিয়ে কোৰ্টেটো ইলেকশ্যন নেখেলে কোৰ্টত আৰ্গুমেণ্ট হয় গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে আমিও কৰাই আছো কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ এতিয়া জাজেটো ইলেকশ্যনে নেখেলে তো জাজে ইলেকশ্যন খেলে নেকি ক'ব গতিকে জাজকটো ভোটেই নালাগে গতিকে এইটো ইছ্যু ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু ইলেকশ্যনটো আমিহে খেলিম কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয় ন্যায় দিয়াৰ মালিক হ'ল জাজ আৰু জাজে ইলেকশ্যন নেখেলে জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰহিৰ বক্তব্য কিন্তু আগতে সেই একেজন মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল যে ২৬ আগত যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে আমাক ভোট দিব নালাগে আৰু আজি একেগৰাকী মুখ্যমন্ত্ৰীৰ বক্তব্য সম্পূৰ্ণ ওলোটা এয়া কেৱল ইমানেই নহয় ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ ক্ষেত্ৰত আজি ন্যায় প্ৰক্ৰিয়াটোক লৈ সকলোৱে কৈ আছে এই বৈকুণ্ঠ প্ৰিন্সতেও কালিৰ দিনটোত আনকি গুৱাহাটীত প্ৰতিবাদ কৰিছে আজি মুখ্যমন্ত্ৰী যেতিয়া এই আশীৰ্বাদ যাত্ৰা কৰিছে তাতো শেষৰ ফাললৈ কেইবাটাও স্থানত একাংশ জুবিন অনুৰাগীয়ে ন্যায় বিচাৰিছে মুখ্যমন্ত্ৰীয়ে পুন্দুৰা চকুৱে যদিও চাইছে তথাপিও একাংশই কিন্তু মুখ্যমন্ত্ৰীৰ সন্মুখত জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই যে ফাষ্ট ট্ৰেক জুবিন গাৰ্গৰ পৰিয়ালে দাবী কৰি আছিল পত্নীয়ে দাবী কৰি আছিল জুবিন অনুৰাগীসকলে দাবী কৰি আছিল বিভিন্ন অসমৰ সুধী সমাজেও বিভিন্ন সময়ত দাবী কৰি আছিল ফাষ্ট ট্ৰেক আদালত গঠন কৰাক লৈ মই তিনিটা আপোনালোকক বক্তব্য দেখুৱাম মোটামুটি 4টা বক্তব্য দেখুৱাই ল'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ নিজৰ মুখৰ বক্তব্য আছিল আৰু মাননীয় মুখ্যমন্ত্ৰীক মই দৃষ্টিগোচৰ কৰাব বিচাৰোঁ যদি আপুনি পাহৰিছিল কামৰ প্ৰেছাৰতেই হওক ৰাজনৈতিক হেঁচাতেই হওক আপুনি পাহৰিবও পাৰে কিন্তু আপুনি কৈ থোৱা কথাহে আকৌ কৈছোঁ আপুনি কৈ থোৱা কথাহে আপোনাক দেখুৱাব বিচাৰোঁ প্ৰথম যেতিয়া চাৰ্জশ্বিট দিয়াই নাছিল তেতিয়া আপুনি কেবিনেটৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল সংবাদমেলত ৰাজহুৱা কৰিছিল আৰু বিভিন্ন স্থানলৈ গৈ কেবিনেটৰ সেই সিদ্ধান্ত আপুনি ৰাজহুৱা কৰিছিল যে ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰাৰ সিদ্ধান্ত লৈছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আমি লিখিম আৰু তাৰপিছত ক্ষিপ্ৰতাৰে ডে টু ডে শুনানিৰ ব্যৱস্থা কৰা হ'ব সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত আগভাগ ল'ব চাৰ্জশ্বিট দিয়াৰ আগতেই কৈছিল আনকি 12 ডিচেম্বৰত চাৰ্জশ্বিট দিছে আপুনি কৈ আছিল 8 ডিচেম্বৰত হয়তো দিব 8 ডিচেম্বৰৰ আগতেই আপুনি নিজে কেবিনেটৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল
কিন্তু সেই নৱেম্বৰৰ সিদ্ধান্তৰ পৰা আহি এতিয়ালৈকে চাৰ্জশ্বিটক লৈ আপুনি কেনেধৰণে পাভলুটি মাৰিছে মই এবাৰ দৰ্শকসকলক দেখুৱাওঁ আৰু আপোনাকো দেখুৱাব বিচাৰোঁ। চাওক যে মুখ্যমন্ত্ৰীয়ে প্ৰথমতে কি কৈছিল চাৰ্জশ্বিট গঠন কৰাক লৈ, প্ৰথমতে চাই লওকচোন সেইটো। অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক, আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে, আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বিট দিম। কেবিনেটৰ সিদ্ধান্ত হৈ গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰক, আমি লিখিম, আবেদন কৰিম। এই গোটেই কথাখিনি তেখেতৰ কথা। 8 ডিচেম্বৰৰ আগতে তেখেতে এই কথাখিনি কৈছিল। কেবিনেটৰ সিদ্ধান্তৰ কথা সংবাদমেলত কোৱাৰ উপৰিও এয়া বিভিন্ন জেগালৈ গৈ তেখেতে দিয়া বক্তব্যৰ কিছু কিয়দাংশহে মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পিছত মই আপোনালোকক দেখুৱাম এই 22 ফেব্ৰুৱাৰীত সৌসিদিনাখন এই ফাষ্টেগ গঠন কৰাৰ ক্ষেত্ৰত যেতিয়া আমি বাৰম্বাৰ আমি প্ৰতিদিন টাইমেও প্ৰত্যেকটো 19 ছেপ্টেম্বৰৰ পিছত প্ৰত্যেকটো 19 তাৰিখে আমি প্ৰতিদিন টাইমে জুবিন গাৰ্গৰ সোঁৱৰণত আমি অনুষ্ঠান কৰি আহিছোঁ। আমি দাবী কৰিব পাৰোঁ যে আমি একমাত্ৰ টেলিভিশ্যন চেনেল যে এটা মাহো বাদ যোৱা নাই। 19 ছেপ্টেম্বৰৰ পিছত প্ৰত্যেকটো 19 তাৰিখেই আমি জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আমি জুবিনৰ ন্যায়ৰ হকে আমি মাত মাতি আহিছোঁ, আমি কথা কৈ আহিছোঁ। ইয়াত বৈকুণ্ঠ প্ৰিন্স ইয়াৰ আগতেও আহিছে, অভিজিৎ শৰ্মা আগতেও আহিছে, কিন্তু হয়তো ৰূপক দাস বা দেৱজিৎ মহন্ত জুবিনৰ ইছ্যুত চাগে আজি ফাৰ্ষ্ট আহিছে। এই যে ধাৰাবাহিকভাৱে আমি ইছ্যুটোৰ আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰি আছোঁ, ৰাইজৰ দৃষ্টিগোচৰ কৰি আছোঁ। সামাজিক মাধ্যমত বিভিন্ন সমালোচনা কৰে যে জুবিনক পাহৰি গৈছে নেকি, জুবিনক সংবাদ মাধ্যমে মাত নমতা হ'ল বুলি কয়। বেলেগৰ কথা মই নাজানো, কিন্তু আমাক একেশাৰীত আপোনালোকে থিয় নকৰাব। এটা মাহত 2-3টাকৈ আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি এই অভিমত অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ। তাৰ ভিতৰত 19 তাৰিখটো সম্পূৰ্ণৰূপে প্ৰত্যেকটো মাহত আমি কৰি আহিছোঁ। যোৱা 19 তাৰিখেও আমি কৰিছিলোঁ। ফেব্ৰুৱাৰী মাহত আমি 3টা অনুষ্ঠান কৰিছোঁ আনকি জুবিনৰ ন্যায় বিচাৰি। 22 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে কি ক'লে চাওকচোন আপোনালোকে। ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম, কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্ততঃ জামিন দিলেহেঁতেন। যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। এয়া মুখ্যমন্ত্ৰীৰ বক্তব্য আছিল, অকল এয়াই নহয়। তেখেতে সেইদিনাখন অসমৰ মানুহক এক প্ৰকাৰ তেওঁ চূড়ান্ত বিভ্ৰান্ত কৰিবৰ কাৰণে ইয়াৰ ঊৰ্ধলৈ গৈও আৰু কেইটামান কথা কৈছিল। এই ন্যায়াধীশজন যিজনে জামিন আবেদন নাকচ কৰিছিল তেওঁ নাথাকিলে জুবিনে ন্যায় নাপাব। আৰু কেইটামান ভয়ানক কথা কৈছিল, এক প্ৰকাৰ চূড়ান্ত বিভ্ৰান্তিমূলক কথা। কি কৈছিল তেখেতে সেও চাই লওক আপোনালোকে। যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে
এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক চব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। আৰু ন্যায় কোনে দিছে? চাৰ্জশ্বিট কোনে দিছে? বিজেপিয়ে দিছে। আজিলৈকে জামিন কিয় হোৱা নাই? বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব, চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিক্স উইল বি উইথ দ্য পিপুল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিক্স ল'ব লাগিব, কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই। মুখ্যমন্ত্ৰী এক প্ৰকাৰ যিসকলে জুবিনৰ ন্যায় বিচাৰি আছিল সেই মানুহখিনিক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে, এক প্ৰকাৰ ব্লেকমেইলিঙেই কৰিছে। কিন্তু সেইদিনাখনো আমি কৈছিলোঁ আৰু আজিও মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি আমি ক'ব বিচাৰোঁ যে কোনে সেইজন ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰাব বিচাৰিছে আপুনি ৰাজহুৱা কৰক। ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে আপোনাক কোনে সেই আবেদন কৰিছে? সেইদিনাখনো কৈছিলোঁ, আজিলৈকে আপুনি ৰাজহুৱা কৰা নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ত কোনে আবেদন কৰিছে সেয়া ৰাজহুৱা কৰি দিব লাগে। এই ন্যায়াধীশজনৰ পৰা কোনে কোনে গোচৰটো আঁতৰাব বিচাৰিছে? আমি কৈ আছিলোঁ যে সেই ন্যায়াধীশগৰাকীৰ তত্বাৱধানতেই ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হওক। আমাৰ ইয়াতো যিমানখিনি এতিয়ালৈকে অভিমত অনুষ্ঠান হৈছে, প্ৰত্যেকজন অধিবক্তাৰ পৰা জুবিন প্ৰেমীলৈকে সকলোৱে সেই কথাটোহে কৈ আছিল। গৰিমা গাৰ্গ হত্যায়ো কেতিয়াও সুকীয়া আদালতৰ কথা কোৱা নাছিল, ফাৰ্ষ্ট ট্ৰেক বিচাৰি আছিল। আৰু তেখেতেও কৈছে এই ন্যায়াধীশজনৰ তত্বাৱধানতেই হওক, তেখেতেও সেইটো বিচাৰিছে। এইটোত মুখ্যমন্ত্ৰীয়ে জেলেপীৰ পাক লগাইছে। আপুনি ৰাজহুৱা কৰক, কোনে আবেদন কৰিছে আপোনাৰ ওচৰত এই ন্যায়াধীশজনক আঁতৰাবৰ কাৰণে? মুখ্য ন্যায়াধীশৰ তাত কোনে আবেদন কৰিছে? ৰাজহুৱা কৰি দিয়ক, কোনখিনি মানুহে কৰিছে, কোন অধিবক্তাই কৰিছে। ৰাজহুৱা কৰি দিলে আমি গম পাম সেই ষড়যন্ত্ৰকাৰীসকল কোন। অসমৰ মানুহে জানিব লাগে, সঁচাকৈ যদি তেনেকুৱা কোনোবাই দুষ্ট অভিপ্ৰায়েৰে কাম কৰিছে, অসমৰ মানুহে সেই বদমাছকেইজনক চিনি পাওক, জানক কোনে তেনেকুৱা কাম কৰিছে। আৰু আপুনি ক'লে যে ২৬ তাৰিখৰ কেবিনেটত মই সিদ্ধান্ত লৈ ল'ম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, নৱেম্বৰৰ কেবিনেটৰ সিদ্ধান্ত ক'লৈ গ'ল? আপুনি যে আকৌ এই ২৬ তাৰিখে লোৱাৰ কথা ক'লে আৰু ল'লেও, আপুনি ২৬ তাৰিখে আকৌ ল'লেও, এইটোও সঁচা কথা। অসমৰ মানুহকো মই কওঁ যে তেখেতে ২৬ তাৰিখে কেবিনেটৰ সিদ্ধান্ত লৈছে আৰু লৈ পেলাই তেখেতে কি কৈছে এই যোৱা ২৬ ফেব্ৰুৱাৰী চাওক আপোনালোকে। ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে, আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম। যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে, সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব, গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপৰ্ট দিব। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে। এয়া আছিল যোৱা ২৬ ফেব্ৰুৱাৰীৰ মুখ্যমন্ত্ৰীৰ বক্তব্য। কিন্তু একেজন মুখ্যমন্ত্ৰীয়ে নৱেম্বৰৰ কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। তেতিয়া পৰিয়ালৰ বা আন কাৰোৰ কথা কোৱাই নাছিল। ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰী আৰু মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে নিজে কৈ থৈছিল যে আমি ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰিম। তেতিয়া গৰিমা শইকীয়া গাৰ্গে ইমান দাবী কৰিব পৰা পৰিৱেশ হোৱাই নাছিল, বাকী পাব্লিকে দাবী কৰিছিল।
আৰু তেতিয়া তেখেতে কৈছিল কেবিনেট সিদ্ধান্তৰ কথা। যদি নৱেম্বৰত কেবিনেট সিদ্ধান্ত লৈছিল, আকৌ একেটা সিদ্ধান্তকে আকৌ এই যোৱা ২৬ তাৰিখে কেবিনেটত ল'লে, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, এই ফেব্ৰুৱাৰী ৩ মাহ পাৰ হৈ গ'ল। এটা সিদ্ধান্তকে কেবিনেটত বাৰে বাৰে লৈ থকাৰ অৰ্থটো কি? কোনে কাক গোকাত মিছা কথা কৈছে? একেখিনি কথা কৈছিল তেতিয়া মুখ্য ন্যায়াধীশলৈ আবেদন লিখাৰ কথা ৮ ডিচেম্বৰৰ আগত, নৱেম্বৰৰ শেষত, আৰু এতিয়া এই যোৱা ২৬ তাৰিখেও একেখিনি কথাই কৈ আছে মুখ্যমন্ত্ৰীয়ে। এয়া সদিচ্ছা, এয়া আন্তৰিকতা, নে এয়া চূড়ান্ত ফাঁকিবাজি কাৰবাৰ এটাৰ আমি উন্মোচন হোৱাটো দেখিছোঁ? এইখিনি কথা কোৱাৰ কাৰণে কোনোবাই মোক ব্যক্তিগতভাৱে ক'ব যে মই মুখ্যমন্ত্ৰীৰ শত্ৰুতা কৰিছোঁ, কংগ্ৰেছী হৈ পেলাই এইবিলাক কথা কৈছোঁ, বা অজাপ হৈ ৰাইজৰ দল হৈ কথা কৈছোঁ। এটা কথাই কম প্ৰিয় দৰ্শক, যে অন্ততঃ এজন হিন্দু হিচাপে বিশ্বাস কৰোঁ আত্মা আৰু পৰমাত্মাৰ কথা। আৰু জুবিন গাৰ্গৰ লগত থকা ঘনিষ্ঠৰ যিটো সুসম্পৰ্ক আছিল, এতিয়াও ক'ৰবাত ক'ৰবাত দুখ অনুভৱ কৰিহে বাৰে বাৰে এই ইছ্যুটোত লাগি আছোঁ, কালপিতকেইটা চিনাক্ত হওক বুলি। এইখিনি কথাৰ বাহিৰে মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈ থৈছে, এটাই হত্যা কৰিছিল, 4টাই সহযোগ কৰিছিল। প্ৰথমখন বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কৈ থৈছে, মই কোৱা নহয়। প্ৰথম মুখ্যমন্ত্ৰীয়ে কৈছিল হত্যা কৰা হৈছে বুলি, আৰু সেইকাৰণে জানিব বিচাৰোঁ আমি কোনে হত্যা কৰিছে, কোনকেইটাই হত্যা কৰিছে। এটাই হত্যা কৰিছে, 4টাই সহযোগ কৰিছে বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ হাতত ইমানখিনি তথ্য প্ৰমাণ থকাৰ পিছতো সেই কালপিতটোক এতিয়ালৈকে শাস্তি কিয় দিয়া হোৱা নাই? সেইকেইটা কোন? সেইকেইটা কালপিত এই জেলত থকাকেইটা, নে জেলৰ বাহিৰত কোনোবাই টিঘিল ঘিলাই ঘূৰি ফুৰিছে? অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে, প্ৰত্যেকজন জুবিন অনুৰাগীৰ জনাৰ অধিকাৰ আছে, মোৰো অধিকাৰ আছে। ময়ো জানিব বিচাৰোঁ। আজি 6 মাহ হ'ব হ'ল, 6 মাহ সম্পূৰ্ণ হ'ব এতিয়া। 6 মাহলৈকে আমি গম নাপালোঁ কোনে হত্যা কৰিছে, কোন সেইকেইটা মহাকালপিত। আৰু কিমান দিন? মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিম অকণমান সময়ৰ কাৰণে, বাণিজ্যিক বিৰতি লৈ লৈছোঁ। কি ক'ব আপুনি এতিয়া? আইন দাখিল কৰিব লগা হ'ল কিয়? জুবিনৰ মৃত্যু, ছিংগাপুৰত গৈছে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ জগৰীয়া কৰিব লাগিছিলে। জুবিন গাৰ্গৰ প্ৰথম যিজন মেনেজাৰ আছিল তেওঁক জগৰীয়া কৰিব লাগিছিলে, শ্যামকানু মহন্তহঁতক জগৰীয়া কৰিব লাগিছিলে, যোনে লৈ গৈছিলে, এই PR মেনেজাৰেই হওক, গোটেই টীমটো, এইখিনি মানুহক জগৰীয়া কৰিব লাগিছিল। আৰু ইয়াতছত থকা গোটেই মানুহখিনিৰ লগতে ছিংগাপুৰ আছাম এছ'চিয়েশ্যন, এওঁলোকক জগৰীয়া কৰি গোটেই তদন্তটো কৰিব লাগিছিল বা চাব লাগিছিল কি হৈছে। আৰু বস্তুটো তেনেকৈয়ে গৈ আছিলে, 19 তাৰিখৰ পৰা গোটেই বস্তুটো তেনেকৈয়ে গৈ আছিলে। হঠাৎ এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভত কৈ দিলে জুবিন এটা হত্যাকাণ্ড। এই কথাটো শুনাৰ পিছতহে আমি PILটো কৰিব লগা হ'ল, হাইকোৰ্টত আমি PIL কৰিলোঁ। এতিয়া কথাটো হ'ল, ইয়াতে কিছুমান বস্তু চাব আপুনি, এইমাত্ৰ ক'লেই আপুনি, এজনে হত্যা কৰিছে, 4জনে চাইছে। এই 12,000 পৃষ্ঠাৰ যিখন চাৰ্জশ্বীট, তাতে এজনে হত্যা কৰাজনৰ নামটো আছে নেকি? 4জনে চোৱা সহায় কৰাটো আছে নেকি? নাই। তাতে কি আছে? পুৰি বেপাৰীৰ কথা আছে, কোনোবা টেণ্ট হাউচৰ কথা আছে, বিহু কমিটিৰ কথা আছে, পূজা কমিটিৰ কথা আছে। অমৃত প্ৰভাই কি কাপোৰ পিন্ধিছে আমাৰ জনাৰ দৰকাৰ নাই, কি ইনাৰ কি পিন্ধিছে আমাৰ জনাৰ দৰকাৰ নাই, সেইবিলাক লিখা আছে চাৰ্জশ্বীটখনত। আমাৰ সেইবিলাক জনাৰ কোনো দৰকাৰ নাই। আমাক লাগে এজনে হত্যা কৰিছে, 4জনে সহায় কৰিছে। এই 4-5জনৰ নাম কিন্তু চাৰ্জশ্বীটখনত নাই, নোলায়। দ্বিতীয় কথাটো হ'ল, ফাষ্ট ট্ৰেক কোৰ্টৰ কথা আমি কৈ আছোঁ। ফাষ্ট ট্ৰেক কোৰ্ট নবনাওঁতেই এজনৰ বেংকৰ একাউণ্ট খোলা গ'ল, এজনৰ কোম্পানী খোলা গ'ল। ফাষ্ট ট্ৰেক যদি কোৰ্ট খোলে লগালগ গোটেইবিলাকে বেল পাই যাব, কাৰণ কিয় আইনে আইনৰ কাম কৰি আছে, বিশ্বাস আছে, মই নকওঁ এইখিনি, চবেই বেল পাই ওলাই যাব। আপুনি ক'ৰবাত শুনিছে নেকি বেল উঠাই লোৱা? আমি শুনিছোঁ ইমান বছৰ, গোটেই জীৱনত যিমান আমি চিনেমা চালোঁ, কিবা চিৰিয়েল চালোঁ, সঁচা ঘটনা শুনিলোঁ, নিউজত চালোঁ, বেল খাৰি যোৱা শুনিলোঁ, বেল উঠাই লোৱা আমি কোনোবা দিনা শুনিছোঁ নেকি? এই উঠাই লোৱাতে অংকটো আছে। কোন মানুহৰ জেলত থাকিব ইচ্ছা যায়? পৃথিৱীত চাগে এই 5জনেই হ'ব জেলত থাকিব ইচ্ছা কৰিছে। শ্যামকানু মহন্তৰ কি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মোহ নাই, নিজৰ ঘৰখনৰ প্ৰতি মোহ নাই, নিজৰ কিয় নল'লে? এই গোটেই, মই এতিয়া বজাৰৰ খবৰ যদি মোক সোধে, এই জুবিন হত্যাৰ গোটেই কাৰ্যসূচীটো 1000 কোটিৰ স্কেম, 1000 কোটি চলি আছে। কাৰোবাক 50 কোটি দিছে, তই জেলতে থাক, কাৰোবাক 20 কোটি দিছে, তই জেলত থাক, কাৰোবাক 2 কোটি দিছে, কাৰোবাক 5 কোটি দিছে, ছিংগাপুৰৰবিলাকক দিছে। এইটো সঁচাই দেই, এইটো এটা বজাৰৰ খবৰ ওলাই আছে বজাৰত, সময়ত সেইটো প্ৰমাণ হ'ব। এই গোটেই সেইটো পইচাৰ খেল চলি আছে যে ইলেকশ্যনটো কোনোমতে পাৰ হ'ব লাগে। আজি জুবিনবিহীন বিহু, এজন অভিভাৱক ঢুকাই গ'ল। আপুনি যিটো কথা কৈছে, চবৰে ঘৰত এই সমস্যাটো হৈছে। ৰাতিপুৱা উঠি গানটো শুনাৰ লগে লগে বাচ্চাটো কান্দি দিয়ে,
চবৰে ঘৰত ডাঙৰ সৰু চব তাতকৈ ডাঙৰ কথাটো কি জানে নাই ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগি আছে কিছুমান মানুহ আজি কিছুমান মানুহে ভাবি আছিল যে মই চবতকৈ পপুলাৰ মোক চবেই ভাল পায় কিন্তু জুবিন মৃত্যুৰ পিছত দেখা পালে যে মই দেখোন একোৱেই নহয় মই নগণ্য জুবিনক দেখোন চবেই ভাল পায় মৃত জুবিন এতিয়া বেছি শক্তিশালী হ'ব ধৰিছে এইবিলাকত মানুহে ভয় খাই আছে কিছুমান মানুহে চিন্তা কৰি আছে মই জীৱনত কি কৰিলোঁ মোক দেখোন মানুহে ভালেই নাপায় পাব যিখিনি নিজে সৃষ্টি কৰিছে সেইখিনি মানুহে ভাল পায় সোঁহাত বাহঁতৰ মানুহখিনি হ'লচেলত কোনে ভাল পায় এনেকুৱা মানুহ এজনেই ওলাল জুবিন গাৰ্গ আৰুতো দ্বিতীয় নোলাল চ' এনেকুৱা ধৰণৰ কথা কিছুমান অহাকালি আমাৰ কেছটো শুনানি আছে 46/2025 অভিজিৎ শৰ্মা পলাশ ৰঞ্জন বৰুৱা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কমল নয়ন চৌধুৰী তেখেত আমাৰ জ্যেষ্ঠ অধিবক্তা খুব জনা মানুহ তো কালি আমি কি হয় চাওঁ 12 নম্বৰত আমাৰ কেছটো আছে কালি আৰু এটা দৰকাৰী দিন কিয় ছিংগাপুৰৰো কালি শুনানি হ'ব তো দুটা বিষয় চাব ছিংগাপুৰে কি কয় নাজানো আমাৰ কেছে কি কয় আমি একো নাজানো কিন্তু দুটা বেলেগো হ'ব পাৰে নিশ্চয় দুটা বেলেগ ঘটনা হ'ব পাৰে কাৰণ অসমত নতুনকৈ সৃষ্টি কৰা হ'ল নহয় জুবিনৰ হত্যাটো আজি চাব দুখ লাগে কিয় আপুনি যেনেকৈ দুখ কৰিলে মোৰো আমাৰো দুখ লাগে জুবিনৰ প্ৰথম যিজন মেনেজাৰ তেওঁ প্ৰথম ওলাই আহিব লাগিছিল জুবিন হত্যাকাণ্ডত আগভাগ ল'ব লাগিছিল তেওঁ লৈছেনে তেওঁ খালি এটা ষ্টেটমেণ্ট দি থৈ দিয়ে যাক আজি জুবিনৰ কাৰণে তোমাক আজি চিনি পায় মানুহে আপোনাক আজি জুবিনৰ কাৰণে মানুহে চিনি পায় যদি আপুনি প্ৰথম জুবিনৰ মেনেজাৰ নহ'লে হয় আপোনাক মানুহে চিনি নাপালে হয় চিডি কেছেট বনাই ঘূৰি ফুৰিলে হয় কিন্তু আজি কি হ'ল আপুনি কিয় ওলাই নাহে মই অভিজিৎ শৰ্মা আপোনাক এটা কথা সুধিছোঁ যে মুখ্যমন্ত্ৰী যে পূৰ্বতে ন্যায়ৰ ক্ষেত্ৰত সেইটো ক'লে পিছত যে এতিয়া কৈছে ন্যায়াধীশৰ নিৰ্বাচন খেলালৈকে তেওঁ টানি আনিছে ন্যায়াধীশে নিৰ্বাচন নেখেলে এইটোলৈকে টানি আনিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একমত ন্যায়াধীশে নিৰ্বাচন নেখেলে ন্যায়াধীশে ৰিটায়াৰমেণ্টৰ পিছত MP হয় আমাৰ এজন আছে MP ৰাম মন্দিৰ হিতাধিকাৰী এজন MP আছে আমাৰ অসমৰ ৰাম মন্দিৰ হিতাধিকাৰী মনত ৰাখিব সেইজন এজন MP তেওঁ ৰাম মন্দিৰ হিতাধিকাৰী তেওঁ নিৰ্বাচন খেলিছে নেখেলাকৈ হৈছে কিন্তু তেওঁ ৰিটায়াৰমেণ্টৰ পিছত হৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈ আছে চবে কোৰ্টলৈ যাওঁ উকিল লগাম কেনেকৈ লগাব চাৰ্জশ্বিটখনেই নাই কাৰো হাতত 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটেই নাই গৌৰৱ গগৈৰ চাৰ্জশ্বিটখন ৰাজহুৱা কৰি দিলে কিন্তু জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন এতিয়াও মানুহক দিবলৈ সাহস কৰা নাই এজন বা খুব বেছি বাহিৰা মানুহ যদি মই জনাত 5জনমান মানুহৰ হাতত আছে চাৰ্জশ্বিটখন আৰু আমি কেছটো ৰিলেটেড কাৰণে আমাৰ হাতত আছে আৰু তেখেতে যে কৈছে এজন ন্যায়াধীশ নাথাকিলে ন্যায় নাপাব তাৰমানে ন্যায় প্ৰক্ৰিয়াটো তেনেকুৱা নেকি এতিয়া তাৰমানে এনেকুৱা হৈছে চাওক এটা কথা মই ক্লিয়াৰ কৰি দিওঁ জুবিনৰ হত্যাই ইলেকশ্যনত একো প্ৰভাৱ নেপেলায় এইটো ক্লিয়াৰ 40 ঘণ্টীয়া অসমীয়া মানুহৰ স্মৃতি শক্তি একো প্ৰভাৱ নেপেলায় কিন্তু চৰকাৰী পক্ষক টেনশ্যনত পেলাই আছে আজি জুবিন হত্যাৰ কথাটো তলেই পৰিছিলে মোটামুটি তল পৰিছিলেই আপোনালোকে অলপ উঠালে আৰু এজন মানুহৰ নাম ল'ব লাগিব ভিক্টৰ দাসে অলপ জেলৰ পৰা ওলাই আহি অলপ বস্তুটো উঠাই আকৌ আহিলে এতিয়া কিন্তু জুবিন গাৰ্গৰ সোঁহাতে বাওঁহাতে থকা যিখিনি মানুহ যিখিনি আজি ইমান বছৰে জুবিন গাৰ্গৰ লগত ঘূৰি থাকিলে জুবিন মাই ফ্ৰেণ্ড জুবিন মাই হাৰ্ট জুবিন মাই কিবা কিবি যে বকি থাকিলে সেই মানুহখিনি আজি গৰিমা গাৰ্গৰ ডাঙৰীয়ানীৰ কাষত কিয় নাই কিয় আজি গৰিমা গাৰ্গ আৰু তেওঁ জুবিন গাৰ্গৰ ভগ্নী অকলে কোৰ্টত যাব লগা হৈছে কিয় কোনো অহা নাই আজি ওলাই কিয় কোনো নাহে আপোনালোকৰ সাহস নাই এটা মানুহৰ সাহস নাই ওলাই আহিবলৈ ঠিক আছে মই অভিজিৎ শৰ্মা মই আকৌ আপোনাক ৰখাম মাজে মাজে মই বাণিজ্যিক বিৰতি লৈ থাকিব লাগিব যিহেতু আকৌ অকণমান সময়ৰ কাৰণে মই বিৰতি লৈ লৈছোঁ তাৰপিছত এই এখেতসকলৰ কাষলৈ উভতি আহিম বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই পোনে বৈকুণ্ঠ প্ৰিন্সৰ কাষলৈ আহিছোঁ বৈকুণ্ঠ কালি দিনটোত আপোনালোকে যিহেতু প্ৰতিবাদ কৰিছে বিভিন্ন ধৰণৰ আপুনি বক্তব্য ৰাখিছে আপোনালোকৰ আন একাংশ ব্যক্তিও বক্তব্য ৰাখিছে আমি দেখিছোঁ আজি আপুনি আকৌ এবাৰ এই অভিমতৰ অতিথি হৈছে ইয়াৰ পূৰ্বেও হৈছে কি ক'ব এতিয়া মোৰ মানে সঁচা কথা ক'বলৈ গ'লে কিছুমান ডাঙৰ মানুহৰ অভিজ্ঞ মানুহৰ বক্তব্য দেখিলে মোৰ নিজৰ ওপৰত লাজ লাগে মোৰ পঢ়া শুনাখিনি যিখিনি চাৰ্টিফিকেট আছে সেইখিনি মই ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ মন যায় কেতিয়াবা একেজন মানুহে যদি এটা হত্যাকাণ্ডৰ ওপৰত এটা কথা কৈছে আকৌ দুদিন পিছত আকৌ এটা বেলেগ কথা কৈছে সাংঘাতিক ধৰণে ব্লেকমেইলিং যোৱাকালি মই প্ৰতিবাদ কৰি যোৱাৰ পিছত ৰাতি মোলৈ ফোন কল আহিছে যে তই বিজেপিৰ এগেইনষ্টত কথা নকবি মই আজি ছ'চিয়েল মিডিয়াত দিছোঁ বিজেপিৰ বিষয়ে ক'বলৈ কোন তাৰ অলপ দিনৰ আগত মোক কৈছে যে তোৰ পৰিয়াল শেষ কৰি পেলাম অচিনাক্ত ফোন নাম্বাৰ আজি এই কথাখিনি যদি হিমন্ত বিশ্ব শৰ্মাক ক'লেহেঁতেন বা অন্যান্য বিজেপিৰ মানুহক ক'লেহেঁতেন ইমান দেৰিয়ে অসম আৰক্ষীয়ে নিজৰ আৰক্ষী লগাই চুচৰাই লৈ আহিলেহেঁতেন আৰু ভাবিছে চাগে ক'ৰবাত শাসন যন্ত্ৰটোৱে যে বৈকুণ্ঠ প্ৰিন্সহঁতৰ নিচিনা মানুহ বা অন্যান্য মানুহখিনিক যদি মুখখন বন্ধ কৰি দিব পৰা যায় ভিন্ন ভয় ভিত্তিৰে তেতিয়াহ'লে কেছটো লাহে লাহে ধামি যাব এইটো ভুল ভাবিছে আৰু আমি মৃত্যুলৈ ভয় নকৰা মানুহ মই আগতেও কৈছোঁ ৰাজনীতি কি বুজি নাপাওঁ জুবিন শক্তি কি বুজি পাওঁ আৰু মই ৰাইজক ক'ব বিচাৰিছোঁ কাৰ্যপালিকা আৰু ন্যায়পালিকা কি মানুহে বুজক অসমবাসী ৰাইজে বুজক চৰকাৰে ন্যায় নিদিয়ে কি কথা কয় আপুনি গৃহ বিভাগটো চঞ্জাই দিয়ক মোক একদিনৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগ কাক বোলে মানুহে জানে নে নাজানে
হোম ডিপাৰ্টমেণ্টটো কাৰ ওচৰত আছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছে। হোম ডিপাৰ্টমেণ্টে নিয়ন্ত্ৰণ কৰে আৰক্ষী প্ৰশাসন এই সকলোবিলাক। একদম চিম্পুল অৰ্থত গাঁৱৰ মানুহে বুজিব পৰাকৈ মই কথা এটা কৈ দিওঁ। আপুনি থানা এখনত কেছ দিবলৈ গ'ল যে মোক ৰমেনে দোকানৰ সন্মুখত ৰৈ থাকোঁতে বিপুল নামৰ মানুহটোক এক্সৰ মাৰিলে। এই বিপুল নামৰ মানুহটোৱে থানাত গৈছে ৰমেনৰ ওপৰত কেছ দিবলৈ যে মোক এই ৰমেনে মাৰিলে। তেতিয়া পুলিচে এটা ইনভেষ্টিগেশ্যন কৰিব যে ই সঁচাকৈ মাৰিলে নে নাই মাৰা, ওচৰত কোন ৰৈ আছিলে, বৈকুণ্ঠ ৰৈ আছিল নে বেলেগ ৰৈ আছিলে। সেই বৈকুণ্ঠ নামৰ মানুহজনক মাতি আনিব যে তুমি দেখিছিলানে স্বচক্ষে, এজন হৈছে মুখ্য সাক্ষী হ'ব যি চকুৰে দেখিছিলে। এই পুলিচে এখন কেছ ডায়েৰী লিখি পেলাই কোৰ্টলৈ পঠিয়াই দিব, যিখন চাৰ্জশ্বিট বুলি মই আপোনালোকক একদম কম সময়ত থুলমূলকৈ বুজাই দিছোঁ। সেই ঘটনাটোৰ ওপৰত এখন চাৰ্জশ্বিট লিখিব, এখন কেছ ডায়েৰী লিখি পঠিয়াই দিব। সেইটোৰ ওপৰত তদন্ত আৰম্ভ হ'ব। যদি তোমালোকে সেই কেছ ডায়েৰীখনতে খেলি মেলি কৰা, তোমাৰ পুলিচে যদি সেই কেছ ডায়েৰীখনি খেলি মেলি কৰে, তেতিয়াহ'লে ন্যায়ালয়ে কেনেকৈ তোমালোকক ৰায় দিব? কেনেকৈ ৰায় দিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আপোনাৰ কি দৰকাৰ আছিলে হত্যাকাণ্ড বুলি ক'বলৈ? এজন মুখ্যমন্ত্ৰী এনেকুৱা কথা কয় নেকি? আপুনি ভালকৈ যদি জনাই নাছিলে তেতিয়াহ'লে কিয় কৈছিলে? চাৰিজনে, এজনে সহায় কৰিছে, বাকী চাৰিজনে মাৰিছে। কিমান ডাঙৰ মাৰিছে, বাকী চাৰিজনে সহযোগ কৰিছে। এজনে মাৰিছে, বাকী চাৰিজনে সহযোগ কৰিছে। জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ বিষয়ে এনেকৈ কোৱা আগত ভাবিব লাগিছিলে। এতিয়া কৈ আছে চৰকাৰে ন্যায় দিব নেকি? চৰকাৰে আৰক্ষী প্ৰশাসন ৰাখিছে, ইমান চাৰ্জশ্বিট দিলে, অলৰেডি অভিজিত দাই কৈ থৈ গৈছে। একুৱা নামৰ সেইটো চাব দেই, ঠিক আছে 12,000 পৃষ্ঠা। মই অভিজিত দাক কৈছোঁ যে আপুনি কৈছে যে ইমানখিনি মানুহ মাতিলে কিবা কৰিলে, ঠিক আছে, তেওঁলোকে পইচা পাতিৰ ক্ষেত্ৰত মাতি নিলে, জুবিন গাৰ্গৰ পইচা মাৰি পেলাই সিদ্ধাৰ্থই কোম্পানী খুলিলে, কিবা কিবি হ'ল। সেইখিনি তথ্য কি কাৰণে দিব নোৱাৰিলে আপোনালোকে? কৈছিলে কিয় যদি দিব নোৱাৰে? কিয় মানুহক মাথাটো খাইছে? যদি দিব নোৱাৰে কৈছিলে কিয়? মোক এইটো প্ৰশ্নৰ উত্তৰ লাগে। একুৱা নামৰ পানী কোম্পানীটো কিয় খুলি দিবলৈ ক'লে? শ্যাম কানু মহন্তৰ দৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কালপ্ৰিতটোৰ গৃহত এতিয়াও ৰঙা লাইট জ্বলি আছে। ভিতৰত হয়তো ৰাতি পাৰ্টিও হ'ব পাৰে। মোৰ শ্যাম কানু মহন্তৰ পৰিয়ালটোক আঘাত দিবলৈ মন নাই। মোৰ সেই পৰিয়ালটোৰ মহিলাগৰাকীক মই কেতিয়াও নকওঁ যে তেওঁ বেয়া, কাৰণ তেওঁ গিয়েকে কি কৰিছে তেওঁ ব্যক্তিগত কথা। কিন্তু কথাটো হ'ল যে তেনেকুৱা ধৰণৰ এটা অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহটো, পৃথিৱীৰ বিশ্বই ক'লে যে এই মানুহজন জনপ্ৰিয় মানুহ, হামিঙৰ কিং ষ্টাৰ দিলে তেখেতক, তেনেকুৱা এজন মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মানুহজনৰ ঘৰত আজিও লাইট জ্বলি আছে। এইটো কিন্তু অসমবাসী ৰাইজৰ কাৰণে পৰিতাপৰ কথা, চৰকাৰখনৰ কাৰণে অতি নিৰ্লজ্জৰ কথা যে ইমান কালপ্ৰিত এটাক এনেকৈ মানে ঘৰটো এনেকৈ খুলি ৰাখিছে। মই বৈকুণ্ঠক ধন্যবাদ জনাইছোঁ। মই ত্ৰিদীপ ভাগৱতীৰ লগত যিহেতু সংযোগ স্থাপন হৈছে, মই ত্ৰিদীপৰ কাষলৈ যাব বিচাৰিছোঁ, যোৰহাটলৈ। তাৰপিছতে আমি ৰাজনৈতিক দলৰ দুয়োগৰাকী মুখপাত্ৰৰ কাষলৈ পিছত উভতি আহিম। ত্ৰিদীপ, মই আৰম্ভণিতে কৈছিলোঁৱেই যে তুমি এই বিষয়টোক লৈ দীৰ্ঘদিনৰ পৰা সামাজিক মাধ্যমতো লিখা মেলা কৰি আছা, টেলিভিশ্যনৰ টক শ্ব'বিলাকত তুমি কৈ আছা, বিভিন্ন সভা সমিতিতো তুমি উদাত্ত কণ্ঠৰে জুবিনৰ ন্যায়ৰ প্ৰসংগটো উত্থাপন কৰি আহিছা। কাইলৈ অভিজিত শৰ্মাহঁতৰ PILৰ গোচৰটো আছে, ছিংগাপুৰত শুনানি আছে, আৰু এই 19 তাৰিখ আহি আছে, 6 মাহ সম্পূৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কৈছিল ন্যায় নিদিলে ভোট দিব নালাগে, এতিয়া মুখ্যমন্ত্ৰীয়ে আকৌ ওলোটাকৈ কৈছে। তুমি কি ক'বা এতিয়া? প্ৰথমতে নিতুদা, মই আপোনাক এইবাবেই ধন্যবাদ জনাব বিচাৰিছোঁ। এই বিষয়টোৰ 6 মাহ হৈ যোৱাৰ পাছত অসমৰ আন সংবাদ মাধ্যমবোৰত এই বিষয়টোৰ যিমান চৰ্চা আমি সঘনাই হৈ থকাটো বিচাৰিছিলোঁ, সেই সঘনাই চৰ্চা হৈ থকা নাই। আপুনি নিৰন্তৰভাৱে বিষয়টোৰ সৈতে লাগি আছে, তাৰ বাবে মই আপোনাক ৰাজহুৱাভাৱে প্ৰথমতে ধন্যবাদ দি ল'ব বিচাৰোঁ। 24 অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী শিলচৰলৈ গৈছিল। শিলচৰৰ এখন ৰাজহুৱা সভাত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গৰ বিষয়টোক কোনোবাই যদি ৰাজনীতিৰ সীমাৰ ভিতৰলৈ আনিব খোজে, তেওঁ 1000 কিলোমিটাৰ দূৰত, ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত জুবিন গাৰ্গক ৰখা উচিত। আকৌ একেদিনাই সেই মানুহজনে কৈছিল যে যদি জুবিন গাৰ্গৰ নামতেই অসমবাসীয়ে এইবাৰ ভোট দিয়ে, তেতিয়াহ'লে ভোট কিন্তু বিজেপিকেই দিব, কাৰণ বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিছে, বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব, বিজেপিয়ে জুবিন গাৰ্গৰ বাবে চাৰ্জশ্বিট দিছে, আৰু বিজেপিয়ে খুব সুন্দৰভাৱে ন্যায়িক প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে। 24 অক্টোবৰৰ পৰা আজি আমি 12 মাৰ্চ তাৰিখে কথা পাতি আছো। এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি এইবাবেই মানুহৰ মনত প্ৰশ্ন আছে, আমাৰ মনত প্ৰশ্ন আছে, কাৰণ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ পবিত্ৰ মজিয়াত কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। 1, 2, 24 অক্টোবৰ তাৰিখে তেখেতে এই কথাটো দাবী কৰিছিল যে যদিহে বিজেপিক ভোট দিব লাগে, বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব। এই একেগৰাকী মানুহৰ আপুনি যদি শেহতীয়া ষ্টেটমেণ্টবোৰ শুনে, তেওঁ আকৌ কৈছে যে ন্যায়াধীশসকলে নিৰ্বাচন খেলিব নেকি, চৰকাৰে কেনেকৈ ন্যায় দিব, ন্যায়াধীশসকলেহে ন্যায় দিব। গতিকে মই এই গোটেই বিষয়টোত আমি হিমন্ত বিশ্ব শৰ্মাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনীতিৰ অত বছৰে তেখেতে চলাই অহা যিটো তেখেতৰ কৃতিত্ব,
তেখেতে সদায় সংবাদ মাধ্যমক এটা অন্য দৃষ্টিকোণেৰে গোটেই কথাবোৰ কৈ দিয়ে, তাৰ পাছত সংবাদ মাধ্যম অন্য দৃষ্টিকোণটোৰ সৈতে ব্যস্ত হৈ থাকে। এই গোটেই কথাটো আমি দেখিবলৈ পাইছোঁ। গতিকে মই নিতুদা একেবাৰে মোৰ প্ৰথম কথাটো হৈছে, মই একেবাৰে আজিও মুকলিকে ক'ব খোজোঁ, এই কথাটো মই তেখেত জীয়াই থাকোঁতেও কৈছোঁ, আপোনাৰ ষ্টুডিঅ'ত তেখেত নাইকিয়া হৈ যোৱাৰ পাছতো কৈছোঁ, আৰু বেছি খোলাকে কৈছোঁ, অসমত জুবিন গাৰ্গ জন্ম হোৱাৰ বাবে আজিৰ তাৰিখত অসমত জীয়াই থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে অসমে আকৌ এবাৰ পাব পাৰে, কিন্তু অসমে আৰু জুবিন গাৰ্গক নেপায়। সেইটো বাস্তৱ সত্য। অসমত এজনেই ছুপাৰষ্টাৰ, সেইজন জুবিন গাৰ্গ। অসমে আৰু দ্বিতীয়জন ছুপাৰষ্টাৰ আমাৰ জীৱনত আমি পাম নে নাই নেজানো। এই মানুহজনৰ মৃত্যুক লৈ হাজাৰটা বিষয় আছে অসমত ৰাজনীতি কৰাৰ কাৰণে। হাজাৰটা বিষয়ত ৰাজনীতি কৰি থকা মানুহবোৰে আমি যিগৰাকী ব্যক্তিক পোৱাটো আমাৰ সৌভাগ্য, তেখেতক হেৰুৱাই দিয়াটো আমাৰ জাতিটোৰ দুৰ্ভাগ্য। এই মানুহজনৰ মৃত্যুক লৈ, এই মানুহজন নাইকিয়া হৈ যোৱাক লৈ মইতো দুটা ষ্টেটমেণ্ট তেখেতৰ পঢ়ি দিলোঁ। ইমান তুলুঙা কথা যদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে, মই এটা কথা নিতুদা বিশ্বাস কৰোঁ, নিৰ্বাচনী ফলাফলটোত জুবিন গাৰ্গে বৰ বিশেষ প্ৰভাৱ পেলাব পাৰিব। এই কথাটো মোৰ বিৰোধী দলবোৰৰ মুখলৈ চালে মোৰ নেলাগে তেওঁলোকে বিষয়টো সিমান বেছি চিৰিয়াছলি লৈ আছেনে নাই। কিন্তু মই এটা কথা নিতুদা বিশ্বাস কৰোঁ, এই মানুহজনক আমি যদি মৃত্যুৰ পাছত এইদৰে অপমান কৰি থাকোঁ, যিটো অপমান আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আছে তেওঁৰ ন্যস্ত ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ বাবে, এই কথাবোৰ কিন্তু ইতিহাসে ক্ষমা নকৰে। 2, নিতুদা ধৰি লোৱা হ'ল যে কাইলৈ কিবা এটা ডাঙৰ বিপদত পৰি মই পৃথিৱীৰ পৰা আঁতৰি গ'লোঁ, তাৰ পাছত আপুনি মোক একেবাৰে প্ৰথমবাৰ টিভিৰ সন্মুখলৈ আনিছিল বুলি আপুনি এই কথাটো পৰহি আপোনাৰ অভিমত অনুষ্ঠানত ক'ব নেকি, মই নাইকিয়া হৈ যোৱাৰ পাছত, যে মই মৃত্যুৰ আগত আপোনাক এই কথাটো কৈ গৈছিলোঁ, আৰু যিটো কথা আপুনি উপস্থাপন কৰিব কিন্তু মোৰ নিজৰ ব্যক্তিগত মতটো দিয়াৰ বাবে মই এই পৃথিৱীত নাথাকিম। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কৈ আছিল যে তেখেতে জুবিন গাৰ্গক ৰাজনীতিৰ পৰা বাহিৰত ৰাখিব বিচাৰে। সিদিনা তেখেতে যেতিয়া এখন নৱনিৰ্মিত উৰণ সেতু উন্মোচন কৰিবলৈ গৈছে, উদ্বোধন কৰিবলৈ গৈছে, যিটো বিষয় বহু দিন আগতে মীমাংসা হৈছিল, অসমৰ দীঘলী পুখুৰীৰ পাৰৰ ফ্লাইঅভাৰখনৰ কাৰণে গছ কটা বিষয়টোৰ বাবে জুবিন গাৰ্গে ৰাজহুৱাভাৱে মাত মাতিছিল, জুবিন গাৰ্গে প্ৰতিবাদ কৰিছিল। আজি জুবিন গাৰ্গে নিজৰ পক্ষৰ কথাবোৰ ক'বলৈ জুবিন গাৰ্গ আমাৰ মাজত নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যিগৰাকী ব্যক্তিয়ে দাবী কৰে যে আমি মানুহজনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিম, কেইদিনমান পাছত অসমত পদক কণ্ডাক আহিব। সেই উৰণ সেতু মুকলি কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেতে হেনো জুবিন গাৰ্গক ৰাতিপুৱা ফোন কৰি কৈছিল, আৰু জুবিন গাৰ্গে তেখেতৰ কথাত মান্তি হৈছিল। জুবিন গাৰ্গৰ যিটো বিপ্লৱী চৰিত্ৰ, এই বিপ্লৱী চৰিত্ৰটো চৰকাৰখনে ভাল নাপায় নেকি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল নাপায় নেকি? যদিহে জুবিন গাৰ্গ আজি জীয়াই নাই, তেখেতৰ ফোনটোত কি কথা হৈছিল এই কথাবোৰ ক'বলৈতো জুবিন গাৰ্গ জীয়াই নাই। জুবিন গাৰ্গক মৃত্যুৰ পাছত উৰণ সেতু নিৰ্মাণ কৰা, অমুক নিৰ্মাণ কৰা, তমুক নিৰ্মাণ কৰা, এই গোটেই কথাবোৰৰ ক্ষেত্ৰত কিয় জুবিন গাৰ্গক টানি অনা হৈছে? জুবিন গাৰ্গে সেইদিনা দীঘলী পুখুৰী ফ্লাইঅভাৰখনৰ বাবে গছ নকটাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা ফোনটোত কি উত্তৰ দিছিল সেই কথাটো আমি গম নাপাওঁ। মৃত্যুৰ পাছত তেখেতক কিয় ব্যৱহাৰ কৰি থকা হৈছে? মানে এই কথা কোৱা হৈছে নেকি যে জুবিন গাৰ্গে গছ কাটিবলৈ মানা কৰিছিল, সেইবাবে তেখেতে জুবিন গাৰ্গৰ কথা শুনি গছ কটাৰ বাবে গছ কটাৰ পৰা আঁতৰি আহিছিল? জুবিন গাৰ্গেতো আৰু বহুত কথা কৈ গৈছে, সেই কথাবোৰ তেওঁলোকে মানিছে নাই? জুবিন গাৰ্গেতো কৈছে যে ফ্ৰী চাউল দিয়াৰ বাবে ফ্ৰী চাউলৰ বিৰোধিতা কৰিছে, কিন্তু মিঠাতেল দিবলৈ চৰকাৰখন ৰাজি হৈছে। জুবিন গাৰ্গেতো কা আন্দোলনৰ সময়ত, কা বিৰোধী গণ আন্দোলনৰ সময়ত ৰাজপথলৈ আহি অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কৈছে। 6 নম্বৰ দফা দিয়াৰ বাবে আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুত সাহস আছে নাই? কেইদিনমান পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, বুকুত চকুত হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব নাই যে এই ৰাজ্যখন, যিখন ৰাজ্যত 5জনকৈ যুৱক কা বিৰোধী আন্দোলনত মৃত্যু হৈছিল, আপোনাৰ গৃহমন্ত্ৰীয়ে কৈ গৈছিল যে আমাক কা বিৰোধী গণ আন্দোলনৰ সময়তে 6 নম্বৰ দফাৰ সুৰক্ষা কবচ দিব, সেই কথা কোৱাৰ সাহস আছে নাই? যদিহে নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি এই মানুহবোৰে দাবী কৰে, আজিৰ তাৰিখত তেওঁলোকে অসমৰ বাবে সাংবিধানিক সুৰক্ষা কবচ NRC কাখন বাতিল কৰাৰ সাহস আছে নাই? গতিকে মই নিতুদা একেবাৰে খোলাখুলিকে ক'ব খোজো, প্ৰথম দিনটোৰ পৰা মই এই কথা কৈ আহিছো, R9খন যেতিয়া জুবিন গাৰ্গৰ কফিনটোত দিয়া হৈছিল, অসমত ৰাজনীতিৰ আৰম্ভ হৈছিল। সেই আৰম্ভণি কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰ পাছত প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে নিজৰ ধৰণে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। গতিকে নিতুদা শেষ কথা এয়াই, জুবিন গাৰ্গৰ এই বিষয়টো নাইকিয়া হৈ যাব বুলি তেওঁলোকে যদি ভাবিছে, আমাৰ দৰে যিবোৰ সৰু মানুহ, এই সৰু মানুহবোৰে য'তে ত'তে তেওঁলোকক কিন্তু মনত পেলাই দি থাকিব, আৰু তেতিয়া কিন্তু তেওঁলোক বিমূৰত পৰিব। আৰু মই বিশ্বাস কৰোঁ সেই কথাবোৰ জুবিন গাৰ্গৰ আশীৰ্বাদতে হৈ আছে। মই ত্ৰিদীপক ধন্যবাদ জনাইছোঁ। আকৌ অকণমান সময়ৰ কাৰণে আমি বাণিজ্যিক